মুগা পালন আৰু মুগাৰ বস্ত্ৰ বয়নৰ বাবে জনাজাত লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমা। অঞ্চলটোৰ অধিকাংশ পৰিয়ালেই মুগা পালন কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। সাপুতীয়া গাঁৱৰ সুমিত্ৰ শইকীয়া নামৰ লোকজনেও মুগা পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে। লগতে তেওঁ বয়নৰ এক ক্ষুদ্ৰ উদ্যোগো গঢ়ি তুলিছে। শইকীয়াই ৩খনকৈ উন্নতমানৰ তাঁতশাল নিজৰ ঘৰতে স্থাপন কৰি লৈছে। অৰ্ডাৰ অনুযায়ী মুগা আৰু পাটৰ কাপোৰ তৈয়াৰ কৰি তেওঁ যোগান ধৰে। ২০২৩ চনৰে পৰা আৰম্ভ কৰা এই উদ্যোগটোত বৰ্তমান ৩গৰাকীকৈ বোৱনী ঠিকাভিত্তিকভাৱে নিয়োজিত হৈ আছে। ২০২৩ চনতে আমি এই উদ্যোগটো প্ৰথমে আৰম্ভ কৰিছিলোঁ। থলুৱাভাৱে অসমীয়া এখন শাল আনি আমি প্ৰথম অৱস্থাত লগাইছিলোঁ। তেতিয়া আমি ৪৫খন মেখেলা লগাইছিলোঁ। অকল ৪৫খন মেখেলা লগাই তেতিয়া মই এটা কথা উপলব্ধি কৰিলোঁ যে এই ব্যৱসায়টো যদি আমি সফলভাৱে আগবঢ়াই নিব পাৰোঁ তেনেহ'লে আমাৰ যথেষ্ট প্ৰফিট হ'ব। সেই ৪৫খন মেখেলাতে আমি যথেষ্ট লাভৰ মুখ দেখিছিলোঁ। আমি দুয়োজনে আলোচনা বিলোচনা কৰি এই আৰম্ভ কৰিলোঁ। এতিয়া আমি নতুনকৈ ৩খন উন্নতমানৰ শাল আনিছোঁ কলিকতাৰ পৰা। এই ৩খন শালত আমি ২০২৪ চনৰ পৰা আৰম্ভ কৰিছোঁ, জানুৱাৰী মাহৰ পৰা। এই উদ্যোগৰ জৰিয়তে প্ৰতিমাহে ৩৫ৰ পৰা ৪৫,০০০ টকা উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে সুমিত্ৰ শইকীয়া। আনহাতে এই ক্ষেত্ৰত সকলো সময়তে সুমিত্ৰ শইকীয়াক সহযোগিতা কৰে তেওঁৰ পত্নীয়ে। যোগান ধৰিবলৈ মানে আমাৰ এতিয়া এনেকুৱা হয়, আমি কাপোৰ বৈ থাকোঁতে আমাক মানুহে আহি ৰখি থাকেহি। যোৱা বহাগৰ বিহুৰ সময়ত আমি প্ৰায় ৭০,০০০ মান টকা কাপোৰ বিক্ৰী কৰিছোঁ ৩ দিনৰ ভিতৰত। মোৰ পৰিবাৰৰ লগৰ কেইবাগৰাকীও শিপিনী আছে। তেখেতসকলক ইয়াতে প্ৰশিক্ষণ দি আমি উন্নতমানৰ এজন মানুহ আনি আমাৰ পৰিবাৰৰ লগতে সমূহ গোটটোক, এটা গোট আছে, এই গোটটোক এই উদ্যোগটোৰ প্ৰতি আকৰ্ষিত কৰি আগুৱাই লৈ যাম বুলি আমাৰ হালৰ পৰিকল্পনা আছে। অনাগত দিনত স্থানীয় মহিলাসকলক বয়নৰ প্ৰশিক্ষণ প্ৰদান কৰি পাকৈত কৰি এই বয়ন উদ্যোগত নিয়োজিত কৰি উদ্যোগটো প্ৰসাৰিত কৰাৰ ইচ্ছাৰ বিষয়ে অৱগত কৰিলে সুমিত্ৰ শইকীয়াই। লখিমপুৰৰ পৰা দয়াল কৃষ্ণ নাথৰ ৰিপৰ্ট, বাতৰি বিভাগ, DD অসম।